বিয়াৰ ভাত খাবলৈ গৈছিল সুমি 15 বহাগত বিয়া বান্ধৱীৰ সৈতে বিয়াৰ বজাৰো কৰাৰ কথা আছিল আজি কিন্তু হবলগীয়া কইনাৰ সৈতে ঘটিল শোকাবহ ঘটনা প্ৰথমে বিয়াৰ তাৰিখ ঠিক হৈছিল 20 এপ্ৰিলত তাৰ পিছত তাৰিখ সলনি হ'ল কিন্তু নিয়তিৰ লিখন চাও 20 এপ্ৰিলতে কইনাৰ মৃত্যু ঘটিল কলা ৰঙৰ এখন স্কৰপিঅ বাহনে জীৱন কাঢ়ি নিলে সুমি প্ৰধানৰ সুমি টুটু ঘৰত ভাত খাবলৈ আহিছিলে যোৱাকালি নিশা বিয়া ভাত খাবলৈ আহিছিলে আৰু বিয়া ভাত খাবলৈ আহি পুৱা 9 বজাত টুটু ঘৰৰ পৰা ওলাই গৈ বৰিগা আলিমত এক্সিডেণ্ট হ'ল বুলি শুনা পাইছোঁ আৰু দুইজনী একেবাৰে নলে লগা বান্ধৱী তেওঁলোকে ভাত খাবলৈ আহিছিলে বিয়াৰ এটা মে 10 তাৰিখে বিয়া আছিলে বিয়াৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছিল গাঁওখনৰ ৰাইজে সুমিক বৰ মৰম কৰিছিল ভণ্টিৰ বিয়াৰ কাৰণে আহিছিলোঁ কিন্তু বিয়া নাপালেগৈ কালি সি ঘৰৰ পৰা ওলাই আহিছিলে দিনটো ঘৰত চিলাই কৰিলে সন্ধিয়া কাপোৰ কিনিবলৈ আহিম অস্ত্ৰ কাপোৰ কিনিবলৈ আহিম বুলি আহিছিলে কিনিলে নাই সেইটো নাজানো সন্ধিয়া মোক ক'লে কি মই কাপোৰ কিনিলোঁ কিনি ৰাতি হ'ল তাৰপিছত মই লগৰীয়া ঘৰতে আহিলোঁ ৰাতি হোৱাৰ কাৰণে আজি নাহোঁ বুলি ক'লে আমি কথাটো শুনাৰ লগে লগে গা শিয়ৰি উঠিল আৰু বিশেষকৈ এই ছোৱালীজনী সুমি প্ৰধান আজি ৰাতিপুৱা 8:30 বজাত দুৰ্ঘটনা হৈছে বুলি আমি গম পাইছোঁ ছোৱালীজনীৰ অহা মে'ৰ 10-11 তাৰিখে বিয়া কনফাৰ্ম হৈছিল ৰিং চেৰেমনিও হৈছিল বিশেষকৈ তেওঁলোকৰ আৰ্থিকভাৱে অতি পিছপৰা আৰু যাৰ বাবে আৰু ছোৱালীজনী ইমান অমায়িক আৰু সকলোৰে প্ৰিয় ইমানেই আছিল যে প্ৰমাণিত কৰে যে বিয়াৰ কাৰণে সম্পূৰ্ণ যা যোগাৰ আমাৰ গাঁৱৰ সম্পূৰ্ণ ৰাইজ মিলি আৰ্থিকভাৱে হওক বা কিবা বস্তু বাহিনী ইত্যাদি দিয়াৰ প্ৰতিশ্ৰুতি কৰি আমি নিজেই সভা পাতি আলোচনা কৰি সিদ্ধান্ত লৈছিলোঁ গহপুৰৰ বৰিগাঁৱৰ 15 নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতেই নিহত হয় গহপুৰৰ সুমি প্ৰধানৰ গুৰুতৰভাৱে আহত হয় বান্ধৱী অৰুণাচলৰ দিশৰ পৰা অহা কলা ৰঙৰ এখন স্কৰপিঅ বাহনে মহতিয়া লৈ যায় সুমিৰ স্কুটিখন ঘটনা সংঘটিত কৰিয়েই পলায়ন কৰে বাহনখনে লখিমপুৰ দিশে সমগ্ৰ ঘটনাৰ পিছতেই এতিয়া শোকৰ ছাঁ গহপুৰত আজি ৰাতিপুৱা প্ৰায় 8:50 মান হ'ব টাইমটো মই গহপুৰৰ পৰা আহি আছিলোঁ গহপুৰ পাৰফেক্ট প্লেচৰ পৰা আহি আছিলোঁ 200 মিটাৰমান আঁতৰত আছিলোঁ 200 মিটাৰমান আঁতৰৰ পৰা মই এটা শব্দ শুনিছোঁ ঘমকৈ এটা শব্দ শুনিছোঁ তেতিয়া মই গম পাইছোঁ কিবা এটা হৈছে তুফান আহি চাইছোঁ ছোৱালী দুজনীক এখন ক'লা স্কৰপিঅ'য়ে খুন্দিয়াই এই লখিমপুৰ দিশত গুচি গৈছে তেওঁলোক দুইখন গাড়ী আমাৰ অৰুণাচলৰ ফালৰ পৰা আহি আছিলে আৰু আহি আমাৰ এই ৰেল ব্ৰিজটো পাৰ হৈ যিটো আপোনাৰ চাইনবোৰ্ড আছে সেই চাইনবোৰ্ডৰ তলতে এক্সিডেণ্টটো হৈছে আৰু আহি পাই দেখিছোঁ এজন লগে লগে মৰিছে সুমি প্ৰধান বুলি কোৱা ছোৱালীজনী স্পট ডেথ হৈছে আৰু যোনজনী নাথ বুলি কোৱা ছোৱালীজনী কি তাইৰ নামটো ইমান বিশেষকৈ নাজানো মই কিন্তু মই দেনাবৰী বুলি জানো সুমি নাথ তেওঁ মোটামুটি অকণমান আঘাতপ্ৰাপ্ত হৈছে যদিও বৰ বিশেষ মই ভাবিব পৰা নাই তেওঁ যে সুস্থ হ'ব কাৰণ বহু বিশেষ তেওঁ মূৰটো কমপ্লিট ফাটি গৈছে তেওঁলোকে মাৰুতি মেডিকেলত কাম কৰে মাৰুতি মেডিকেলত বৰ দুখীয়া ঘৰৰ ছোৱালী আছিলে দুইজনী তেওঁলোক এতিয়া এই এক্সিডেণ্টটোৰ পৰা ঘৰখন সম্পূৰ্ণভাৱে শেষ হৈ গৈছে বুলি এতিয়া ক'ব পাৰি আৰু চতিয়াৰ পৰা অঞ্জন শইকীয়াৰ ৰিপৰ্ট টাইম 8